নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞাতুল সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগত এগৰাকী অতিথি উপস্থিত আছে। বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা তেওঁৰ নাম সীমান্ত শেখৰ, অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। আজিৰ বিশেষ অনুষ্ঠানৰ জৰিয়তে বিশেষ অনুষ্ঠানৰ মাজেৰেই আমি সীমান্ত শেখৰৰ কণ্ঠত সেই জনপ্ৰিয় গীতসমূহ শুনাৰ চেষ্টা কৰিম। লগতে আমি সীমান্ত শেখৰৰ মনৰ কিছু কথা, কিছু ব্যক্তিগত আৰু বৃত্তিগত জীৱনৰ কিছু কথা জনাৰ চেষ্টা কৰিম। সীমান্ত, তোমাক স্বাগতম জনাইছোঁ। থেংক ইউ দেৱজিৎ দা, আপোনালৈ শুভেচ্ছা আছে বিহুৰ। প্ৰথম প্ৰশ্ন, সীমান্ত শেখৰ নামটো অলপ আচহুৱা ফিল এটা আছে। মই নামটোৰ আঁৰৰ কাহিনী কিছু কথা জানিব বিচাৰিম। মোক আজিলৈকে এইটো কুৱেশ্যন কোনো সোধা নাই, আপুনি ফাৰ্ষ্ট টাইম সুধিছে, বাট খুব ইণ্টাৰেষ্টিং, মোক কৈও ভাল লাগিব। মোৰ আচলতে অৰিজিনেল নামটো সীমান্ত শেখৰ নহয়। যদি মোৰ নামটো সীমান্তই হয়, তো শেখৰটো আচলতে পিছত লোৱা উপাধি আছিলে, আৰু শেখৰটোৰ উপাধি মোক দিছিলে পবিত্ৰ মাৰ্ঘেৰিটা। পবিত্ৰ দাই মোক ক'লে যে তেতিয়া মই যেতিয়া জোনবাই গাই আছিলোঁ মানস দাৰ পবিত্ৰদাৰ লগত, তো পবিত্ৰ দাই ক'লে নাই, তোৰ নামটো অকণ চেঞ্জ কৰ, তই কিবা অলপ বেলেগ কৰ। তাৰপিছত মই বোলো কি কৰিলে ভাল হ'ব, নাই মই চিন্তা কৰিম কিবা এটা। তেতিয়া পবিত্ৰ দাই মানে চিলেক্ট কৰে যে এইটো দিব পাৰিলে ভাল হ'ব। তো মই ভাবিলোঁ ঠিক আছে বাৰু। তাৰপিছত যেতিয়া জোনবাই কভাৰখনত যেতিয়া মানস দা আৰু পবিত্ৰ দাই মোৰ নাম দিলে, তেতিয়া তেনেকৈ আহিলে, আৰু তাৰপিছত সি তেনেকৈ থাকি গ'ল। এতিয়াও সেইকাৰণে মোৰ কেতিয়াবা ইণ্টাৰেষ্টিং কথাটো কি হয়, মই যেতিয়া শ্ব' কৰিবলৈ বাহিৰত যাওঁ, এয়াৰপৰ্টত যাওঁ, তো গুৱাহাটী এয়াৰপৰ্টত বা অসমৰ এয়াৰপৰ্টত কেইটাত কি হয়, মই যেতিয়া ID কাৰ্ডখন উলিয়াই দি পেলাই মোৰ ফালে এবাৰ ID কাৰ্ডখন চাই আৰু মোৰ ফালে চাই, মানে টিকেট কাউণ্টাৰত যিবিলাক কৈছে, দাদা আপোনাৰ নামটো মিলা নাই কিবা এটা। কৈছে নহয়, আচলতে এইটো মোৰ অৰিজিনেল নেম। সেইটোৱে উপাধিটো কি আছিলে বুলি নোহোৱা হ'লে মানে সীমান্ত কি বুলি আমি মাতিলোহেঁতেন? কৈ দিব পাৰি কিছুমান নাই, একো নাই। মোৰ অৰিজিনেল টাইটেলটো হৈছে বৰ্মন, দেউতাই বৰ্মন লিখে। তাৰপিছত মোৰ আৰু এটা নাম আছে শশাংক ৰঞ্জন। তো হয়তো শশাংক ৰঞ্জন বুলি জানিলেহেঁতেন, সেইটো যিটো মোৰ অৰিজিনেল নাম আৰু শশাংক ৰঞ্জন। কিন্তু হয়তো এতিয়া চিনাকি হ'লেও অসমৰ ৰাইজে চিনি পাইছে সীমান্ত শেখৰ বুলি, সীমান্ত শেখৰে হৈ থাকিব লাগে। কিন্তু চেঞ্জটো কিয় কৰা হৈছিলে যে নিজৰ প্ৰত্যেক উপাধিটো সলনি কৰি দিয়া হৈছে? এনেকুৱা এটা ট্ৰেণ্ড দিয়াৰ চেষ্টা কৰা হৈছিল নেকি যে এটা নতুন কিবা এটা মানুহৰ মাজলৈ লৈ গ'লে অন্ততঃ গীতবিলাক ৰাইজৰ মাজলৈ লৈ যোৱাটো সম্ভৱ হ'ব, শিল্পীগৰাকী ৰাইজৰ মাজলৈ যোৱাটো সম্ভৱ হ'ব? এটা স্থান বাজি নেকি বাৰু এইটো? তেনেকৈ মই আচলতে মই নাজানো এইটো হয় নে নহয়। বহুতে এইটো বস্তুটো এনেকুৱা হৈ গ'ল যে সেইখিনি সময়ত হয়তো বিচাৰিছিলে যে তোক এটা নতুন চিনাকি দিছোঁ, নতুন চিনাকি হ'লে তই এটা নতুন চিনাকি থাকবাৰ, এজন নতুন গায়ক, এটা নতুন নাম, হয়তো তেনেকৈয়ে হ'ব পাৰে, তেনেকৈ আগবাঢ়িব পাৰে। আৰু হয়তো প্ৰতিটো আৰু মই এটা বস্তুত খুব বিশ্বাস কৰোঁ যে দেয়াৰ ইজ এ নিউমাৰলজি আচলতে। চ' কিছুমান নামৰ ক্ষেত্ৰত সেই নিউমাৰলজিটো নিমিলে, যাৰ ফলত হয়তো বহুত ভাল কাম কৰাৰ পিছতো সেই পেনিট্ৰেশ্যনটো নাপায়। এতিয়া হয়তো মই ক'লে আই মে বি ছুপাৰষ্টিচিয়াছ, কিন্তু চাগে মোৰ তাতো তেনেকুৱা কিবা এটা হৈছে যে মই সেই নিউমাৰলজিটো ফ'ল' কৰিলোঁ, যে সীমান্ত শেখৰৰ নামত হয়তো মোৰ গানবোৰ চাগে ভাল পাব মানুহে। বাট কিন্তু এতিয়া এনেকুৱা লাগিলে যে হয় দেখোন, যেতিয়া নামটো আগবাঢ়ি গ'লেই এতিয়া তেনেকৈ থাকক, কেনেকৈ ভাবিলোঁ। আৰু এতিয়াতো আৰু সলাই দিয়া প্ৰশ্ন নাহে, সলাই দিলে আকৌ বহু কথাই সলনি হৈ যাব চাগে। সীমান্ত, তোমাৰ খুব এটা জনপ্ৰিয় গীত, এটা কেমেৰাক লৈ যে এটা গীত হ'ব পাৰে, আৰু কেমেৰাক লৈ লিখা বা গোৱা গীতে যে জনপ্ৰিয়তা লাভ কৰিব পাৰে, তোমাৰ সেই গীতটোৱে কিন্তু প্ৰমাণ কৰি থৈ গৈছে। দেৱজিৎ দা, এইটো মোৰ গান নহয় আচলতে। মই তোমাৰ কণ্ঠৰ কথা কৈছোঁ। এইটো মোৰ কণ্ঠৰ গান হ'ব পাৰে, কিন্তু এই গানটো উজনি অসমৰ গাঁৱে ভূঞে চলি থকা এটা খুব জনপ্ৰিয় লোকসংগীত, যিটো হয়তো আমি ফিউজন কৰিছিলোঁ আৰু আধুনিকতাৰ চাপ এটা দি পেলাই আমি নতুন ৱেত প্ৰেজেণ্ট কৰিছিলোঁ, আৰু তেতিয়া দেখিছিলোঁ যে গানটো পপুলাৰ হৈছে। মই গাই দিছোঁ অকণমান গানটো আপোনাক, মই তোমাৰ কণ্ঠৰ গীতটি শুনিব বিচাৰিম। চিয়'ৰ। চম্পা ফুলে খুৱাবনে, তগৰ ফুলে খুৱাব, নাহৰৰে কলিতিয়ে তোমাৰে মন জুৰাব,
ফুলে খুৱাব নাহৰৰে কলিতিয়ে তোমাৰে মন জুৰাব চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব নাহৰৰে কলিতিয়ে তোমাৰে মন জুৰাব চোৱা ভনী চকুৰে মাতা ভনী মুখেৰে চোৱা ভনী চকুৰে মাতা ভনী মুখেৰে কালৈনো চিন্তা কৰিছা তোমাৰ কোমল অন্তৰে কালৈনো চিন্তা কৰিছা তোমাৰ কোমল অন্তৰে মৰম জানোই তোলা পাত উৰি উৰি যাবলৈ চৰায়ো নহলো নিমিষতে তোমাকে চাবলৈ দুপাখি মেলি উৰি উৰি তোমাকে বিচাৰি চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব নাহৰৰে কলিতিয়ে তোমাৰে মন জুৰাব আমার বাড়ির সামনে দিয়া রে ও চেঙ্গা যাইস না রে তুই দেখে তোকে পারে আমার প্রাণের মাঝে তুই ও দেখে তোকে পারে আমার প্রাণের মাঝে তুই মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী ভগা বেৰত ওলমাই থ মাজনী বতাহতে হালিবা মাজনী মোলেনো চাই হাঁহিবা মাজনী বতাহতে হালিবা মাজনী মোলেনো চাই হাঁহিবা মাজনী মৰমতে কুলালো চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব নাহৰৰে কলিতিয়ে তোমাৰে মন জুৰাব চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব নাহৰৰে কলিতিয়ে তোমাৰে মন জুৰাব বাড়ির সামনে দিয়া রে ও চেঙ্গা যাইস না রে দেখে তোকে পারে আমার প্রাণের মাঝে ও দেখে তোকে পারে আমার প্রাণের মাঝে সীমান্ত শেখৰৰ গীত শুনিছে সীমান্ত শেখৰক চিনি পায় সীমান্ত শেখৰৰ জনপ্ৰিয় কণ্ঠশিল্পী কিন্তু সীমান্ত শেখৰৰ যেন বহু কথাই দৰ্শকে বা সীমান্ত শেখৰৰ যিসমূহ লোকে ভাল পায় দৰ্শকে ভাল পায় গীত শুনি ভাল পায় তেওঁলোকে চাগে নাজানে সীমান্ত শেখৰৰ শৈশৱ কৈশোৰ যৌৱন মোৰ আচলতে মই শৈশৱটো পাৰ কৰিছোঁ নামনি অসমত যৌৱনটো পাৰ কৰিছোঁ উজনি অসমত গতিকে মোৰ দুটা জেগাৰে বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ আছে মোৰ লাইফটোত মোৰ জন্ম হৈছে নামনি অসমত আৰু মই ধৰক এটা সময়ত যিটো সময়ত বিহুটো শিকি লৈছোঁ উজনি অসমৰ ঠাইৰ পৰা ডিব্ৰুগড়ৰ পৰা গতিকে মোৰ কাৰণে মোৰ বেলেগ বেলেগ প্ৰতিটো পৰিৱেশ আচলতে। ষ্টেটত, প্ৰতিটো মানে ডেভেলপমেণ্ট অফ লাইফত এতিয়ালৈকে মোৰ প্ৰতিখন ঠাইৰ মোৰ এটা ইনফ্লুৱেঞ্চ আছে মোৰ লগত যে সৰুতে বহুতে হয়তো নাজানে যে মই একদম সৰু টিমটোৰ ঢুলীয়া আছিলোঁ সৰুতে তাৰপিছত আমাৰ ঘৰতে বিহুৰ প্ৰেক্টিচ হৈছিলে দেউতাই মানে এটা বিহু দল আছে দুটা বিহু দল আছিলে আমাৰ তাত যে এতিয়া নামনি অসমত বিহু দলবোৰ নাইকিয়াই হ'ল তেতিয়া জেতুকী বিহুৱা দল বুলি এটা আছিলে আৰু ৰাংঢালী বিহুৱা দল বুলি এটা আছিল তো মই আছিলোঁ জেতুকী বিহুৱা দলটোৰ সদস্য আচ্ছা ঢোল বজাইছিলোঁ জেতুকী বিহুৱা দল মানে হেৰি আৰু মৌকৰি তাৰপিছত সেই সময়খিনি তাত সৰুৰ পৰা এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছে এটা পাইছোঁ তাৰপিছত যেতিয়া মোৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ তাৰপিছত মই ডিব্ৰুগড় গ'লোঁ পঢ়িবলৈ তাত গৈও সেই গোটেই মিউজিকেল চিনাৰীটোৰ মাজতে সোমাই গ'লোগৈ তেতিয়া তাত বহুত মানে চিনাকি মানুহ লগ পালোঁ আজিৰ তাৰিখৰ যি পৰাণ বৰকটকী পৰাণ খুব ডাঙৰ মিউজিক ডিৰেক্টৰ পম্পী
পৰাণ পম্পী আমি গোটেইবোৰ তেতিয়া ডিব্ৰুগড়ত একেলগে কাম কৰিছোঁ তেতিয়া পূৰৱ দা বুলি এজন দাদা আছিলে দাদা এতিয়াও আছে দাদা ষ্টুডিঅ'টো এতিয়া মই নাজানো আছে নাই কিন্তু ষ্টুডিঅ'টোত আমি কাম কৰোঁ তেতিয়া ডক্টৰ হীৰেণ গোহাঁই দা ডক্টৰ হীৰেণ গোহাঁই নহয় ডিব্ৰুগড়ৰ তাৰপিছত বন গোহাঁই সৈয়দ ছাদুল্লাহ তেখেতসকলৰ তেখেতসকলক ইনস্পাইৰেশ্যন পাওঁ হয়তো তেতিয়া তেখেতসকলে আমাক চিনি নাপাইছিলে কিন্তু বহুত বস্তু তেখেতসকলৰ পৰা শিকিছিলোঁ আমি তেতিয়া গৈ পিছত মই কৈছোঁ বহুত দিন লগ পাই যে দাদা মই কেইবাবাৰো আপোনালোকৰ ওচৰত কৈছোঁ আৰু সেই ইনস্পাইৰেশ্যনবোৰ আহি গ'ল তেতিয়া ডিব্ৰুগড় আচলতে এটা এনেকুৱা কালচাৰেল প্লেচ মানে ডিব্ৰুগড় আকাশবাণী বহুত অৰিহণা আছে আকাশবাণী মই আকাশবাণীত প্ৰগ্ৰেম কৰিছোঁ বহুতবাৰ টিভি চেণ্টাৰত প্ৰগ্ৰেম কৰিছোঁ চ' সেই বস্তুটোৱে মোক বহুতখিনি ইনফ্লুৱেঞ্চ কৰিছে লাইফত শ্ৰীমন্ত তোমাৰ আৰু এটা জনপ্ৰিয় গীত জিলেলে জিলেলে সেই গীতটো মই তোমাৰ কণ্ঠত শুনিব বিচাৰিম কাৰণ তোমাক প্ৰাগ নিউজৰ ষ্টুডিঅ'ত দেখাৰ পিছত দৰ্শকসকলে সেই তোমাৰ জনপ্ৰিয় গীতটি নিশ্চয় শুনিব বিচাৰিব জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বগাব বান্দৰ বিৰি এটি জ্বলাই বেগাই যাব লাগিব তেতিয়াহে তোমাক লগ তেতিয়াহে তোমাক লগ পাম জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে বারে কিসিম ভাবনায় ধরে নুহে সামারি যেতিয়া মই বিছনাত পৰো বিছনাতে পৰি লৈ কান্দো নুহুৰাহুৰে তিতি নোযায় শীতানৰ গাৰু জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে মাছে মাৰিবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম বোকা পানী লাগিব গা ঘৰতে থাকিবাই পদুম মোৰে কথা ভাবিবাই পদুম মোৰে কথা ভাবিবাই পদুম মৰমেৰে লগাবা মা জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বগাব বান্দৰ বিৰি এটি জ্বলাই বেগাই যাব লাগিব তেতিয়াহে তোমাক লগ তেতিয়াহে তোমাক লগ পাম তোমাৰ এটা খুব জনপ্ৰিয় গীত জিলেলে জিলেলে যেতিয়া গীতটিত কণ্ঠদান কৰা হৈছিল বা ৰেকৰ্ডিং কৰা হৈছিল তেতিয়া ভবা হৈছিল নে গীতটি ইমান জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব না মই একেবাৰে ভবা নাই এই গানটো আচলতে এই গানটোৰ কি হয়
এইটো এটা আচলতে ফ'ক টিউনে হয় মই মাছে মাৰিবলৈ যামে পদুম গোটেইটো একচুৱেলি এই সেইটো আমাৰ নিজৰ কম্পজিশ্যন নহয় কেতিয়াও কিন্তু এলবাৰ্ট আৰু সঞ্জয় যোনে মোৰ কাৰণে সদায় গানবোৰ লিখে ইহঁত দুটাই লিখে চব গানবোৰ সিহঁতে সংগ্ৰহ কৰে সিহঁতে বস্তুবোৰ ধুনীয়াকৈ বনায় প্ৰেজেণ্ট কৰে তাৰপিছত মোক গোৱায় সিহঁতে গতিকে জিলেলেটো যেতিয়া আমি কৰিছিলোঁ মোৰ এতিয়াও মনত আছে সিদিনা আমি তিনিচুকীয়াৰ পৰা আহি আছিলোঁ গুৱাহাটীলৈকে তো গাড়ী চলাই এলবাৰ্টে মোক কৈছে দাদা গান এটা বহুত পুৰণি গান এটা আছে বিৰাট ধুনীয়া ফ'ক টিউন আমি কৰিব পাৰোঁ মই চুগা কি গান আছিলে সি মানে গাড়ীখনৰ ষ্টিয়াৰিঙত ধৰি কোবাই গাই আছিলে জিলেলে জিলেলে অ' জিলেলে জিলেলে যামে গৈ কি জানি মই অৰুণাচললে সি তেনেকৈ গাই আছিলে গানটো মই ক'লোঁ নাই আমি এইটো কৰিব পাৰোঁ তাৰপিছত ভিতৰত কি কৰিবি মাজৰখিনি কি কৰিবি মাছে মাৰিবলৈ হে পদুম নিদিওঁ কৈ আছে মানে আচ্ছা আমি এনেকৈ কৰোঁ সেই তেনেকৈ কৈ আমি গুৱাহাটী মানে মাজতে আমাৰ সিদিনা কাজিৰঙাত এক্সিডেণ্টো হ'ল গাড়ীখন সেই জিলিলে গাওঁতে গাড়ী গৈ পেলাই পিছফালে ইন'ভাত মাৰিলে গৈ বাট এনিৱে সেইটো এটা মেমৰেবল ঘটনা আৰু তাৰপিছত যেতিয়া জিলিলেটো ৰিলিজ হৈছিলে অসমৰ ৰাইজে ইমান বেছি সঁহাৰি দিলে যে গানটো লৈ পেলাই মই নিজে আপলোড আৰু মই সদায় অসমৰ ৰাইজৰ ওচৰত এইটো লৈ সদায় ধন্যবাদৰ পাত্ৰ হৈ মানে মই সদায় ধন্যবাদ জনাই থাকিম যে মই কৃতজ্ঞ যে মোৰ কোনো ফেমিলি বেকগ্ৰাউণ্ড নাই মিউজিকেল গ্ৰাউণ্ডত কোনো ফেমিলি বেকগ্ৰাউণ্ড নাই বা কোনো তেনেকৈ অৰ্হতাও নাছিলে যিটো মানে তাৰপিছতে যে মিউজিকেল তাৰপিছতে যে অসমৰ ৰাইজে মোক আদৰি লৈছে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু গীতটি পিকচাৰেশ্যনো খুব ভাল হৈছিল পিকচাৰেশ্যনটো চিম্পল বাই কৰিছিলে খুব ধুনীয়াকৈ কৰিছিলে চিম্পল বাই নাহিদে শ্বুট কৰিছিলে অভাৰঅল গোটেই প্ৰডাক্টটো আমি খুব দৌৰাদৌৰিকৈ কৰিছিলোঁ যদিও কিন্তু প্ৰডাক্টটোৱে এটা প্ৰমোশ্যন পাই গ'ল আৰু সেইটোতে চাগে মই আজিলৈকে মোৰ যিমান পপুলাৰ নাম্বাৰ মানে হৈছে তাৰ ভিতৰত এইটো চাগে নাম্বাৰ ওৱানত আহিব ই চাগে তোমাৰ দৃষ্টিটো নাম্বাৰ ওৱান জনপ্ৰিয়তা হিচাপত এইটো নাম্বাৰ ওৱান আছে ৰাইজে আদৰি লোৱা কাৰণ কি বুলি ভাবা তুমি নিজৰ দৃষ্টিৰে কৈছা তোমাৰ বহুসংখ্যক জনপ্ৰিয় গীত আছে আৰু তুমি স্বীকাৰ কৰিছা যে তোমাৰ যিসমূহ জনপ্ৰিয় গীত আছে তাৰ ভিতৰত নাম্বাৰ ওৱান পপুলাৰ চং বুলি ক'লে জিলেলে গীতটো আহিব কি কাৰণে ৰাইজে আদৰি লৈ কি কাৰণে ভাবা মই যদি কাৰণ সেইটো দেৱজিৎ সেইটো আচৰিত কথা এটা মই আপোনাক কওঁ আজি আপোনাৰ এই টক শ্ব'টোত এই কথাটো ক'ব পাই ভালো লাগিছে আচলতে আমি যেতিয়া গানটো বনাওঁ তো গানটো বনোৱা সময়ত আমি একেবাৰে গম নাপাওঁ যে কোনটো গান চলিব আৰু কোনটো গান দৰ্শকৰ ৰুচিটো আচলতে বুজাটো খুব কঠিন আপুনি মই এনেকুৱা গানৰ ৰিলিজ কৰিছোঁ যে মই ভাবিছোঁ যে এইটো গানটো বিৰাট ভাল পাব অসমৰ ৰাইজে আৰু এট দ্য ছেইম পইণ্ট মই যেতিয়া ৰিলিজ কৰিছোঁ সিদিনা অসমৰ ৰাইজে কৈছে নাই ইট শুড বি বেটাৰ ইয়াতকৈ বেটাৰ গাব লাগে ইয়াতকৈ বেটাৰ হ'ব লাগে তেনেকুৱাও হৈছে ৰাইজৰ মনটো ধৰাটো খুব কঠিন আচলতে শ্ৰোতাৰ মনটোত আপুনি কোনটো গানে সোমাই যাব ন সেইটো অকল গানটো জানে শ্ৰোতাই জানে আৰু ভগৱানে জানে মই কেতিয়াও এইটো বস্তু গম পাব নোৱাৰিম মানে তোমাৰ আৰু এটা জনপ্ৰিয় গীত গগৈদা গানটো নিশ্চয় শুনিম গগৈদা বুলি মাতিছা মোৰ চকু চাই হাঁহিছা মোৰ চাকৰি অইল ইণ্ডিয়াত বুলি চাগে ভাবিছা গগৈদা বুলি মাতিছা মোৰ চকু চাই হাঁহিছা মোৰ চাকৰি অইল ইণ্ডিয়াত বুলি চাগে ভাবিছা যদি ভাবিছা নকহ যে ময়ো মিছা কোম্পানীৰে চাকৰি মোৰ নাই বেছি টকা পইচা জানো সকলো মই জানিও পোৱা নাই বুজো তোমাৰে মন তুমিহে বুজা নাই জানো সকলো মই জানিও পোৱা নাই বুজো তোমাৰে মন তুমিহে বুজা নাই আজৈ গগৈদা বুলি মাতিছা মোৰ চকুত চাই হাঁহিছা
ভাবি থাকো মই যে নাপাওঁ আহৰি যাবানে কি আনৰে হৈ মোকে পাহৰি তুমি যদি দিয়া মৰম তোমাৰে হৈ থাকিম সঁচা মৰম ভাল পোৱা তোমাকে যাচি সপোনতো দি থাকোতো তোমাকে ভাবিম যদি যোৱা এৰি মোক মৰিয়েই থাকিম আজ হৈ গগদা বুলি মাতিছা মোৰ চকুত চাই হাঁহিছা দিব জানো ঐ মোৰে পদুমৈ তোমাৰ ঘৰে মোৰ দৰে দুখীয়া ল'ৰালৈ নিদিলেও পলাই যাম তোমাৰে কাষলৈ ৰৈ থাকিম আহিবা দেই মোকে নিবলৈ কলিজাৰে তেজেৰে বৈ যাব জাজি নৈ কৈ দিলো যদি তুমি মোক এৰি যোৱা গৈ আজ হৈ গগদা বুলি মাতিছা মোৰ চকুত চাই হাঁহিছা মোৰ চাকৰি অইল ইণ্ডিয়াত বুলি চাগে ভাবিছা ভাবিছা যদি ভাবিছা নকহ যে ময়ো মিছা কোম্পানীৰে চাকৰি মোৰ নাই বেছি টকা পইচা গগদা বুলি মাতিছা মোৰ চকুত চাই হাঁহিছা গগৈ দা অল ইণ্ডিয়াৰ চাকৰি উজনি অসমৰ পটভূমিত গানটো লিখা হৈছিল যেন ভাবোঁ কাৰণ গগৈ উপাধিৰ লোক অতি আচলতে বেছি কি আছে হয়, উজনি অসমত অল ইণ্ডিয়া উজনি অসমত চ' এই গানটোৰ লগত উজনি অসমৰ পটভূমিটো পূৰাই জড়িত জড়িত আছে কাৰণ গগৈদা বুলি ক'লে আমি আচলতে কি হয় উজনি আৰু নামনি দুটা বস্তু খুব পপুলাৰ যে এই দুটা উপাধি খুব কমন উজনি অসমৰ যেনেকৈ গগৈ উপাধিটো খুব কমন নামনি অসমত দাস উপাধিটো খুব কমন আপুনি যিকোনো নামনি অসমৰ মানুহ দাসদা বুলি মাতিলে এটলিষ্ট 99% চান্স থাকে দাসদা হোৱাৰ আৰু গগৈদা বুলি ক'লে উজনি অসমৰ ঠিক তেনেকুৱা গগৈদা বুলি ক'লে যে অলমষ্ট চান্স থাকে যে গগৈদা হ'বই পাৰে চ' সেইটো এটা কনচেপ্ট আচলতে লৈ পেলাই কিয়নো আমাৰ আৰু গীতটো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰথম কিন্তু যেতিয়া গানটো ক্লিক কৰিছিলে উজনি অসমত ক্লিক কৰিছিলে হয় তাৰ পৰাই সমগ্ৰ অসমতে গানটো বিয়পি অসমতে গ'ল গানটো আৰু মই ভাবোঁ যে গগৈ দা অল ইণ্ডিয়া এইবিলাক ফেক্টৰে কিছু কেয়াৰ কৰিছিল নেকি গানটো সেইবোৰ আচলতে প্ৰেক্টিকেল ফেক্টৰ আমি যেতিয়া গানটো এতিয়া বহুত ক্ষেত্ৰত নিউজতো ওলাই থাকে যে অসমৰ গানৰ যিবোৰ লেংগুৱেজ এতিয়া চেঞ্জ হ'ল বহুত বেয়া হ'ল তাক লৈ পেলাই ছ'চিয়েল মিডিয়াত আমাকো বহুত বেয়া বেয়াকৈ ট্ৰল কৰে যে তোমালোকৰ পৰা আমি ভাল গান বিচাৰোঁ তোমালোকে এনেকুৱা লিৰিক্স কিয় লিখা এনেকুৱা সুৰ কিয় কৰা এইবোৰ বস্তু ঠিক তেনেকৈ চাওক এই বস্তুটো আচলতে গ্ল'বেলাইজেশ্যন এতিয়া মই এটা কথা একদম চিম্পল এক্সাম্পল এটা চাওক আপুনি যদি একেজন দৰ্শকে যিজন দৰ্শকে ছ'চিয়েল মিডিয়াত ট্ৰল কৰে অসমীয়া গানবোৰৰ লিৰিক্স লৈ পেলাই মই চবৰে বেয়া হৈছে বুলি সমালোচনা কৰে সেই একেজন দৰ্শকে হিন্দী চিনেমাৰ তেৰি বিজলী কা জো বিল হে তেৰে সিনে মে জো দিল হে আজ वो मेरा हो गया মই যদি অসমীয়াত গাওঁ তোৰ ঘৰৰ বিজুলীৰ বিলটো মোৰ হৈ গ'ল তেতিয়া কিন্তু চিঞৰ দিব চ' দিছ ইজ লাইক হিপক্ৰেচি হিন্দী গানৰ তেনেকুৱা লিৰিক্স এটা লিখাৰ লগে লগে তুমি সেইটো একদম নিজৰ গাড়ীৰ ভিতৰত বাৰে বাৰে শুনিবা আৰু ছেম লিৰিক্সটো যেতিয়া তেনেকুৱা এটা কণ্ডিশ্যনৰ বস্তু যেতিয়া অসমীয়া গানত ওলাই তেতিয়া তুমি ট্ৰল কৰিবা ফেচবুকত দেট ইজ ছামথিং কণ্ট্ৰাডিক্টৰী গতিকে ক'বলৈ গ'লে কি হ'ল যে অকল অসমতেই চেঞ্জটো হোৱা নাই আপুনি চাউথত গুচি যাওক বেংগলত গুচি যাওক বেংগলৰ গানবোৰ চাওক আপুনি সীমান্ত তোমাৰ লগত মই তোমাৰ বক্তব্য মই শুনিলোঁ কিন্তু মই কিছু কিছু ক্ষেত্ৰত একমত হ'ব পৰা নাই আমি কি আধুনিকতাৰ বখন পিন্ধি বা গ্ল'বেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত আমি ডিস্কো ভণ্টিকো আদৰি ল'ম নহয় আচলতে চাওক যিটো মানুহে যদি আদৰি মানুহ বিচাৰিলে বুলি আমি দিম জানো মানুহৰ ৰুচিটো কোনে ক্ৰিয়েট কৰিব এগৰাকী শিল্পীয়ে ক্ৰিয়েট কৰিব হয় দেৱজি আপুনি জনপ্ৰিয় শিল্পী সীমান্ত শেষৰ ওপৰত মানুহে বাট চাই থাকিব সীমান্ত শেষৰ যদি ভাল ৰুচিৰ গীত তাত দৰ্শকে নিশ্চয় লৈ ল'ব মই সেইটো গীত দিবলৈ নগৈ যদি ডিস্কো ভণ্টি বা কেনেকুৱা ধৰণৰ লাইলাপা সংস্কৃতিক গীত দিয়ে ৰাইজে সেইটো লৈ ল'ব ৰাইজৰ ৰুচিটো ক্ৰিয়েট কৰা দায়িত্ব কিন্তু শিল্পীসকলৰ আপুনি ইউ আৰ পাৰফেক্টলি ৰাইট কিন্তু তাত দুটা বস্তু আছে মই আপোনাক ভালকৈ কৈ দিছোঁ চাওক আমি শ্ৰোতাৰ ৰুচিবোধটোৰ লগত কাম কৰিব লাগিব আমি একে কোৱা নাই যে আমি একে টাইপৰ শ্ৰোতাকে সদায় এণ্টাৰটেইনমেণ্টটো দি থাকিম বিকজ মই নিজকে শিল্পী বুলি প্ৰথমতে নকওঁ
শিল্পী হ'বলৈ যিমানখিনি গুণ লাগে হয়তো সিমানখিনি মোৰ লগত নাই কিন্তু আই এম এন এণ্টাৰটেইনাৰ হয়তো আজি আমাৰ অসমত শুনি পেলাই মই এণ্টাৰটেইনাৰ কিন্তু এখন চিনেমা কৰিলে নায়িকা নহয় মই শিল্পী নহয় এনেকুৱা tendency যেতিয়ালৈকে মই শিল্পীৰ সেই স্তৰটো পাই নাযাওঁ স্বাগতম জনাইছো ভাল পাইছো কথাটো কিন্তু মই এণ্টাৰটেইনাৰ যে মই যদি এটা এণ্টাৰটেইনাৰ হয় তে মই ৰাইজৰ এণ্টাৰটেইন কৰিব লাগিব মোক যদি যে মঞ্চত মাতিছে মোক যদি আজি মঞ্চত গান গাবলৈ মাতিছে মোক ডেফিনেটলি তাত মোক এণ্টাৰটেইন কৰিব মাতিছে তেখেতসকলৰ মনোৰঞ্জনৰ কাৰণে মই গৈছোঁ গতিকে তাত মই বহুত দৰ্শক থাকিব কোনোবা হয়তো মোৰ জিলেলে গানটো ভাল পাব কোনোবা দৰ্শকে মোৰ বাবে আজৰি নিচিঙোৱা গানটো ভাল পাব কোনোবাখিনি দৰ্শকে আকৌ মাজনী লৈ আহিছোঁ কেমেৰা ভাল পাব গতিকে মই সমানকে চবকে ৰুচি বদলি দিব লাগিব কিন্তু মই এইটো কোৱা নাই যে মই সদায় জিলেলেই বনাই থাকিম সদায় মই এইটোৱে বনাই থাকিম হয় মই তেনেকৈ বাৰিষা ৰাতিও বনাব চেষ্টা কৰিছোঁ লৈ যোৱা গানটোও ভাল পায় মানুহে গতিকে কিন্তু এইটো নহয় যে মই অকল এটা টাইপৰে গান বনাম বা চবে বনাব গতিকে শ্ৰোতাৰ ৰুচিমতে আমি কাম কৰিব লাগিব মই কোৱা নাই যে সীমান্ত শেখৰে লিমিটটো ক্ৰছ কৰিছে বুলি জিলেলে কিবা গগৈতা বা চেংকলি নিকলি লৈ আহি কেমেৰাই মই লিমিটটো ক্ৰছ কৰিছে বুলি ক'ব খোজা নাই ঠিকে আছে আমি আধুনিকতা কৰিব লাগিব আধুনিকতা চাপ দিব লাগিব দৰ্শকৰ ৰুচিক আমি সন্মান জনাব লাগিব কিন্তু সেই লিমিটটো ক্ৰছ কৰি যোৱাৰ মই কথাটোহে ক'ব বিচাৰিছোঁ নাই একজেক্টলি মই লিমিটটো ক্ৰছ কৰিবলৈ মই নকওঁ এতিয়া ধৰক সেই ক্ষেত্ৰত যদি কোনোবাই হেৰি গানটো বনায় তেতিয়াহ'লে মই ডেফিনেটলি তোক দেখি হেৰি লাগে বুলি নাপায় সেইটো নাপায় বিহুত যদি ৰেপ চেং ভৰাই দিয়ে এইবিলাক কেনেকুৱা ধৰণৰ সংস্কৃতি ঠিকে আছে কিন্তু মানে কি মই বেয়া বুলি কিয় নকওঁ প্ৰতিজনে এজন ক্ৰিয়েটাৰ মোৰ মতেদি আজিৰ তাৰিখত যদি ডিস্কো ভণ্টিটো বনাইছে কিন্তু ট্ৰল কৰাটো ভাল নহয় দেৱজিৎ দা আপুনি চাগে এইটো বিচাৰে মই নিবিচাৰোঁ যে ফেচবুকত কোনোবাই ট্ৰল কৰক বিকজ সেই গানটো অসমৰ ৰাইজে আদৰি লৈছেতো বা মোৰ গানটোতো আদৰি লৈছে ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত কিন্তু মই সেই ট্ৰলটো সদায় এগেইনষ্টত কৰিম যে ঠিক আছে লেট হিম ডু বা যদি কোনোবাই ডিস্কো ভণ্টি নকৰি কোনোবাই বা জিলেলে নকৰি কোনোবাই যদি হেৰি কৰিব গৈছে তো ডেফিনেটলি আমি সমালোচনা নহয় এইটো গৰিহণাযোগ্য হয় আমি আকৌ কথা পাতিম সমাজৰ কথা পাতিম সংস্কৃতিৰ কথা পাতিম আজিৰ সংস্কৃতিৰ কথা পাতিম কিন্তু আকৌ এটা গীত তোমাৰ নতুন গানটো গাই দিছোঁ বিহুৰ বতৰ ৰাইজলৈ মোক এই বছৰ নতুন গানটো গাই দিছোঁ টাইগাৰ নহয় কলিজা ও মোৰে কলিজা কিয়নো কলি তই মোক বুকু ফাটি মৰি যা দেখাত হেণ্ডচাম নহ'লেও ও মোৰা কলিজা বেয়াও নহয় মই তই এবাৰ ভাবিছা নকৰিবি ভয় হে টাইগাৰ নহয় মই না টাইগাৰ নহয় মই কলিজা ও মোৰে কলিজা কিয়নো কলি তই মোক বুকু ফাটি মৰি যা দেখাত হেণ্ডচাম নহ'লেও ও মোৰা কলিজা বেয়াও নহয় মই তই এবাৰ ভাবিছা খুব ধুনীয়া গীত তোমাৰ কিন্তু হেণ্ডচম টাইগাৰ অসমীয়া গীতত বিহুসুৰীয়া গীতত কি কাৰণে ব্যৱহাৰ কৰা হৈছে স্থান দিয়াৰ কাৰণে ৰাইজক আকৰ্ষিত কৰাৰ কাৰণে নে তুমি যিটো ক'লা যে চ' কল মডাৰ্ণ ট্ৰেণ্ড ইটছ একজেক্টলি চ' কল মডাৰ্ণ ট্ৰেণ্ড মই এইটোকে নিজক চাফাই নিদিওঁ যে মই বিৰাট ভাল কাম কৰিছোঁ বাট দিছ ভেৰি ট্ৰু যে ইটছ এ চ' কল মডাৰ্ণ ট্ৰেণ্ড একজেক্টলি দ্য ৱৰ্ড আপুনি অলৰেডি যিটো কথা ক'লে সেইটোৱে হয়
যে আই হেভ টু ফ্ল' উইথ দ্য ট্ৰেণ্ড যে মই কৰিব লগা হৈছে কামটো কিন্তু এইটো নহয় যে মই বেলেগ কামবোৰ কৰিব বিচৰা নাই আই এম ডুইং মাই আদাৰ ৱৰ্ক অলছ' বাট দিছ ইজ আ চিম্পল এণ্ড হাম্বল একচেপ্টেঞ্চ লাইক ইটছ এ চ' সময়ৰ আহ্বান বুলি ধৰি লৈছা তুমি। সময়ৰ আহ্বান তুমি কৈছা যে কৰিব লগা হৈছে সেই শব্দটো আচলতে সেই বাক্যটোৱে বহু কথাই কৈ থৈ গৈছে আচলতে যে মই সেই বাক্যটোৰ পৰা যিটো অনুমান কৰিব পাৰিছোঁ যে সীমান্ত শেখৰ হয়তো মনৰ পৰা বিচৰা নাই কিন্তু ছ'চাইটি চ'কল ট্ৰেণ্ড বুলি যাক কোৱা হৈছে চ'কল কালচাৰেল ট্ৰেণ্ড বুলি যাক কোৱা হৈছে সেই ট্ৰেণ্ডে বিচৰাৰ কাৰণে সীমান্ত শেখৰে নিবিচৰা কাম এটা কৰিবলৈ গৈছে নেকি বাৰু? নিবিচৰা বুলি নকওঁ কিন্তু যিহেতু মই কামটো কৰিছোঁ গতিকে কামটোৰ প্ৰতি মোৰ ৰেচপেক্ট সদায় আছে থাকিব লাগিব আৰু ৰেচপেক্টো আছে ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু কি হয় শ্ৰোতাৰ সোৱাদৰ লগত আমি যাবই লাগিব যোৱাটো খুব নিতান্তই প্ৰয়োজনীয় আজিৰ তাৰিখত গতিকে মই চব বস্তু চাইছোঁ চিন্তা কৰি এবাৰ চাওঁ যে আমি যেনেকৈ আমাক চবেই কয় যে অসমৰ মিউজিকটোহে বেয়া হৈ গ'ল এইটো নহয় আচলতে গ্ল'বেলি ইজ এ ৱৰ্ল্ড ইজ ছেইম এতিয়া আপুনি চাওক আপুনি যদি পাঞ্জাৱত যায় ছেইম পাঞ্জাৱৰ 3 পেক মিউজিকটো ৰিচেণ্টলি হিট হৈছে 3 পেক এতিয়া মই যদি 3 পেকটো অসমীয়াত ভৰাই দিওঁ তেতিয়া অসমীয়া চেছ কেৱল অসমতে নহয় অসমতে নহয়, globally change হৈছে। বলিউডৰ ট্ৰেণ্ডত আমি দেখিছোঁ চবতে চেঞ্জ হৈছে হা বা মই যিসকলে বলিউডৰ selfie লেলেতো বলিউডত আহি গৈছে। সকলোৰে একেটাই কথা যে মনত নিবিচাৰিলেও কিছুমান কাম তেওঁলোকে কৰি দিব লাগে ঠিক সীমান্ত শেখৰৰ দৰে কৰিব লাগিব আল্টিমেটলি দ্য ট্ৰেণ্ডছ ইজ গ্ল'বেলি চেঞ্জ নট অনলি ইন ওৱান প্লেচ গতিকে ইউ হেভ টু ফ্ল' উইথ দ্য টাইম আকৌ সময়ৰ আহ্বানৰ ওপৰত পৰ্বতে এটা ফিউজন নতুন ফিউজন এটা কৰা হৈছিল য'ত হিন্দী অসমীয়া মিক্স কৰা হৈছিল অসমৰ বিহু দেখুওৱা হৈছিল কিন্তু চুটি কাপোৰ পিন্ধা ছোৱালীকো দেখুওৱা হৈছিল এটা আকৌ ফিউজন সীমান্ত শেখৰৰ মই গীতটি শুনিব বিচাৰিম देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाहों में है गुल खिले हुए देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाहों में है गुल खिले हुए ये गिला है आपकी निगाहों से फूल भी हो दरमिया तो फासले हुए पर्वते पर्वते বগাব পাৰোঁ মই পৰ্বতে বগাব পাৰোঁ মই লতানো বগাবলৈ বলিয়া হাতীকো বলাব পাৰোঁ মই বলিয়া হাতীকো বলাব পাৰোঁ মই তোমাকনো বলাবলৈ मेरी सांसों में बसी खुशबू तेरी ये तेरे प्यार की है जादूगरी तेरी आवाज है हवाओं में प्यार का रंग है फिजाओं में धड़कनों में तेरे गीत है मिले हुए ओ সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাংগুটি খোপাতে কোপ ফুল গুজিলি দেখি মৰম লাগি যায় হায় দেখি মৰম লাগি যায়
বগাব পাৰো মই লতানো বগাবলৈ মইনা লতানো বগাবলৈ देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाहों में है गुल खिले हुए देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाहों में है गुल खिले हुए ये गिला है आपकी निगाहों से फूल भी हो दरमियां तो फासले हुए পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতানো বগাবলৈ টান লতানো বগাবলৈ টান লতানো বগাবলৈ টান এটা ফিউজন কেনেকৈ কি ভাবি কৰা হৈছিল আৰু কি কাৰণে কৰা হৈছিল এইজি দত্তৰ সৰু ভনীতিৰ পৰা পৰ্বতে পৰা একেবাৰে হিন্দী গীতলৈকে দেৰ ৱাজ দ্য ফিউজনৰ কনচেপ্টটো মই মানে মোৰ ফালত কেনেকুৱা হয় তো ফিউজন মিউজিকটো আচলতে এইটোহে ফিউজন মিউজিক হয় যে ফিউজন মিউজিকটোৰ সদায় দুটা বেলেগ বেলেগ মিউজিক আমি বা জনৰ দুটা আমি লগাই দিওঁ কম্বাইন কৰি দিওঁ তো এইটো ক্ষেত্ৰত কেনেকুৱা হ'ব লাগে যে ফিউজনটো একজাক্টলি বহুতে ফিউজন কৰে হোৱাট ইজ দ্য ৰিয়েল ডেফিনেশ্যন অফ ফিউজন যে গানটো শুনি থাকোঁতে শ্ৰোতাই গম পাব নালাগিব যে গানটো কেতিয়া চেঞ্জ হৈ বেলেগ এটা হৈ গ'ল মানে এভৰি মমেণ্ট চেঞ্জ হ'বলৈ পাব লাগিব চেঞ্জ অভাৰটোত গমেই পাব নালাগে আচলতে যেনেকৈ ধৰক মই এতিয়া এই যদি মই এইটো গানটো চিন্তা কৰোঁ যে আপোনাৰ হিন্দী গান এটা গোৰী তেৰা গাঁও বড়া প্যাৰা मैं तो गया मारा आके यहाँ रे उस पे रंग तेरा गोरा मैं तो गया मारा सारा जवारे তাৰ লগত যদি মই অসমীয়া এটা ফিউজন কৰোঁ ধৰক কোনটো সোমাই দিম মই তাত যদি এই নানিলৈ নিমিলিব বা তেনেকৈ কিবা এটা নিমিলিব কোনটো মিলিব চাওক একজাক্টলি মিলিব লগা বস্তুটো হৈছে যে মানুহে গম পাব নালাগিব যে কেতিয়া শ্ৰোতাই গম পাব সুৰটো চেঞ্জ হৈ গ'ল তাৰ ভিতৰত এই গানটো আমি ল'ব পাৰোঁ আনি পেলাই যে হেৰি কি মান দেখত আছিলে দদাই ঐ মান চৰাই এজনী দদাই ঐ মান চৰাই এজনী দদাই ঐ আছিলে নৰিয়াত পৰি যিদিনা শুনিলে দদাই ঐ বিহুৰে বাতৰি দদাই ঐ আহিলে লাখুতি ধৰি কৰি তেৰা গাঁও বড়া প্যাৰা मैं तो गया मारा आके यहाँ रे আপুনি গমে নাপালে মই কেতিয়া so that is the real fusion ফিউজন মানে এইটো নহয় যে মোৰ জোৰটোৰ পৰা গান আনি এনেকৈ ভৰাই দিম গানটো জান জি পাওঁ তাকে বজাম য়' গাম কিবা কিবি কৰি মান মই আছে শ্ৰোতালৈ এৰি দিম দ্য লিচনাৰ্ছ গট ডিষ্টাৰ্বড যে Sound pollution হৈ যাব সাউণ্ড পলিউশ্যন হৈ যায় গতিকে দ্য ৰাইট ফিউজন ইজ ডেট প্ৰপাৰ ফিউজনৰ যিটো ডেফিনেশ্যন সেইটো হৈছে যে শ্ৰোতাই গমেই পাব নালাগিব যেতিয়া গানটো টুইষ্ট হৈ পেলাই বেলেগ এটা গান হৈ গুচি গ'ল দেটছ কল্ড দ্য ফিউজন তেতিয়া মানুহৰ আচলতে মনত ক্ৰিয়া কৰিব গীতটি যিটো ফিউজনৰ কথা পাতি আছিলোঁ আমি পৰ্বতে ছোৱালীজনী কোন আছিল অভিনেত্ৰীগৰাকী তাই আছিলে তাই অৰিজিনেলি চি ৱাজ ফ্ৰম ইউগোস্লাভিয়া ইউলিয়া তাই ইউগোস্লাভিয়াত চি ইজ বেচিকেলি এ মডেল আৰু তাই বহুতকেইটা ইণ্ডিয়াৰো বহুতকেইটা শ্ব' কৰিছে চ' থ্ৰু এ এজেঞ্চি আমাৰ কণ্টেক্ট হয় আচলতে এইবোৰ বাট ইনফেক্ট শ্বুটিং ক'ত কৰা হৈছিল আমি সেই গোটেই গানটোৰ শ্বুট আমি ছেটটো বনাই লৈছিলোঁ জ্যোতি চিত্ৰপথত গোটেই লাইট ছেটটো আমি জ্যোতি চিত্ৰপথত বনাই লৈছিলোঁ মিউজিক আপোনাৰ মিউজিক কৰিছিলে পৰাণ বৰকটকীয়ে এই গানটোত তাৰপিছত গানটোৰ দৃশ্যগ্ৰহণ হৈছিলে সুমন দুৱৰাই কৰিছিলে সুমন দুৱৰাই ইজ ওৱান অফ দ্য বিগেষ্ট কেমেৰা পাৰ্চন অলমষ্ট সুমন দাই যেতিয়া লাইটটো কৰে মানে চামথিং ডিফাৰেণ্ট আৰু অসীম গগৈ কৰিছিলে কৰিঅ'গ্ৰাফি কৰিছিলে অসীমে ভিডিঅ' ডাইৰেক্টৰ নট এক্সেক্টলি কৰিঅ'গ্ৰাফি তাৰপিছত বাকীখিনি শ্বট আমি প্ৰায় শ্বিলঙৰ পৰা জোৱাই ৰ'দত বহুতখিনি আমি শ্বট লৈছিলোঁ গতিকে গানটো কিবা এটা ভাল এই যে বিদেশী যিগৰাকী মডেলক অনা হ'ল কি কাৰণে অসমত ছোৱালী নাছিল নে এটা কনচেপ্টে মিলি গ'ল
মই যিটো কৈছোঁ আকৌ ষ্টাণ্টৰ কথা আহিছোঁ না কিছুমান কথা খোলা খুলিকৈ পতা ভাল ঠিক, ঠিক, মানুহৰ মনত ধুনীয়া থাকি যায় কৈছা। কথাবিলাক মোৰ মনত থাকি যাব তোমাৰ মনত থাকি যাব গোটেই কথাবিলাক খোলা খুলি হ'লে ভাল তাকে আচলতে। বহুতে হয়তো কয় যে অসমত ছোৱালী নাছিল কৈছে মই শুনিছোঁ যে মানসকে সীমান্তই এইটো কি কৰিলে বহুতে বেয়াও পাইছে বহুতে আমাক বেয়া ভাল পোৱা মানুহ বহুত বেয়া পাইছে আমাক জনায় বিভিন্ন সময়ত যে কি কৰি দিছে সীমান্তই এইটো এনেকুৱা ধৰণৰ এটা কথা কিছুমান কথা খোলা খুলিকৈ কোৱা ভাল একজেক্টলি মই আচলতে কিয় ল'লোঁ ছোৱালীজনীক যে মই বহুত দিনৰ পৰা কনচেপ্ট এটা কৰিম ভাবিছিলোঁ যে কনচেপ্টটো আছিলে যে ছোৱালীজনীয়ে বিহু শিকিব তাই বাহিৰৰ পৰা আহিব ইয়াতে বিহু শিকিব বিহু শিকি বিহুটো ভালকৈ ডান্স কৰিব আৰু তাইৰ গোটেই শ্বটখিনি আমি লৈ ল'ম যে তাই বিহুটো কেনেকৈ শিকিছে আৰু তাইক বেচিকেলি আমি নেয়াৰ এবাউট বিহু নাচি থকাও দেখুওৱা হৈছে চাগে হৈছে কিন্তু মানে সেইটো এটা প্ৰব্লেম ক্ৰিয়েট হৈ গ'ল মানে কি মই তাইক বিহুটো আচলতে নেয়াৰ ভাবিছিলোঁ আমি কি এটলিষ্ট একমাহমান আগত তাইক লৈ আহি পেলাই বিহুটো শিকাম আচ্ছা যাতে তাইক আমি এনেকৈ বিহুটো নচুৱাব পাৰোঁ যে একজেক্টলি আমাৰ অসমৰ বিহু নাচনীজনী যেনেকৈ নাচে তাই তেনেকৈ নাচক আৰু সেইটো আমাৰ ইচ্ছা আছিলে গুড এফৰ্ট আছিলে অন্ততঃ ক'ব পৰা গ'লহেঁতেন যে সীমান্ত শেখৰ এটা গীতত নৃত্য কৰিবলৈ আহি বা অভিনয় কৰিবলৈ আহি বিদেশৰ এগৰাকী মডেলে অসমীয়া বিহুটো শিকি গৈছে পেলাই গৈছে কিন্তু আমাৰ প্ৰব্লেমটো হৈ গ'ল উই ৱেৰ ৰানিং শ্বৰ্ট অফ টাইম ইমান কম সময় আমি পালোঁ হাতত যে তাই তাৰ 3 দিনমান আগত আহিলে 3 দিন আগত মানে তাইক বিহু শিকোৱাটো আমাৰ কাৰণে ইটছ লাইক আ মানে হেৰি আৰু টাফ জব আৰু তাইৰ মানে আমি যি দেখিলোঁ যে তাইৰ ফ্লেক্সিবিলিটি একদম কম তো বিহুৰ কাৰণে যিটো ফ্লেক্সিবিলিটি লাগে একেবাৰে নাই হয়তো আহি গ'লহেঁতেন একমাহমান ভিতৰত আহিল গ'লহেঁতেন কিন্তু আমি ইমান সময় নাপালোঁ গতিকে লাষ্টত মই বিহু শ্বটছবিলাক কাটি দিব লগা হ'ল আৰু যিহেতু অলৰেডি এফৰ্টটো ভাল এফৰ্ট লোৱা হৈছে ক'ব লাগিব উই ট্ৰাই বিদেশৰ মডেলগৰাকীয়ে বিহু নাচিব পাৰিছে নাই পাৰিছে ডাঙৰ কথা নহয় প্ৰিয়ংকা চোপ্ৰাক অসম চৰকাৰে কোটি কোটি টকা দি বিহু নাচটো শিকাব নোৱাৰিলে গতিকে সীমান্ত শেখৰ এটা সৰু উপাদান বুলিয়ে মই ক'ব খুজিছোঁ ঠিকে সেইটো ঠিকে কৈছে বাৰু তোমাৰ জীৱনত কোন কোন শিল্পীৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে তোমাৰ জীৱনত মই সৰুতে বাহিৰৰ শিল্পীৰ ভিতৰত SP বালাসুব্ৰমণিয়াম খুব শুনিছিলোঁ মোৰ মনত পৰে তাৰপিছত আপোনাৰ য়েশুদাস তেখেতসকলৰ বহুত মানে গান শুনিছিলোঁ আমি আগতে তাৰপিছত ইনফেক্ট জুবিন গাৰ্গৰ প্ৰভাৱ বহুত আছে মই যেতিয়া গান গাবলৈ আহিছোঁ তেতিয়া জুবিন গাৰ্গৰ গান গাই পেলাই মঞ্চত গাই পেলাই গাবলৈ আহিছোঁ আচলতে গতিকে জুবিনদাৰ প্ৰভাৱো বহুত বেছি আছে জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত প্ৰতিটোৰ আমি কম্পিটিশ্যন কৰিছোঁ মই বিভিন্ন জিলা ভিত্তিত যিবোৰ কম্পিটিশ্যন হৈছিলে সৰুতে মই সৰু থাকোঁতে এতিয়া বহুত কম এতিয়া নহয় তেনেকুৱা জিলা ভিত্তিক কম্পিটিশ্যনবোৰ আগতে খুব হৈছিলে ৰবীন্দ্ৰ সংগীতৰ কম্পিটিশ্যন হয় ভূপেন্দ্ৰ সংগীত হয় ৰাভা সংগীত জ্যোতি সংগীত প্ৰতিটো ঠাইতে আমি সেই কম্পিটিশ্যনবোৰ দিছিলোঁ যোগদান দিছিলোঁ চ' সেই প্ৰতিজন শিল্পীৰে পৰাই ক'ৰবাত প্ৰভাৱ পৰি গৈছে কিছু আছে মোৰ তুমি ভূপেন্দ্ৰ সংগীতৰ কথা ক'লা হয় মই তোমাক কণ্ঠত এবাৰ ভূপেন্দ্ৰৰ এটা গীত শুনিব বিচাৰিম তোমাৰ কুহুৱা কোমল শেৱালি কোমল হাঁহিৰে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাণী শাৰদীয় চেনেহীৰে কঁকাল ইমান লাহি ইয়াৰ লগত ভূপেন দাই এটা হিন্দী গানো नैनों में दर्पण है दर्पण में कोई देखो जिसे शुभ हो शाम बोलो जी बोलो ये राज खोलो हम भी सुने दिल को था या हो धरती या हो गगन या फिर हो सूरज या हो पवन इसका तो सजनी है ना তোমারো খা কহুয়া কোমল খেওয়াল
শেৱালি কোমল হাঁহিৰে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাহি শাৰদীয় চেনেহীৰে কঁকালিমান লাহি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি ধন্যবাদ আমি আহি অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত আহি উপনীত হৈছোঁ এই মুহূৰ্তত তুমি অসমৰ ৰাইজক কি বক্তব্য আগবঢ়াব বিচৰা সীমান্ত শেখৰৰ মেছেজ কি এই মুহূৰ্তত যিসকল দৰ্শকে আমাৰ এই অনুষ্ঠান উপভোগ কৰি আছে অসমৰ ৰাইজক মই পুনতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ দৰে ছিংগাৰ এজনক আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে মই জানো মই ইমান ভাল ছিংগাৰ নহয় কিন্তু মই যিখিনি গাব চেষ্টা কৰোঁ মই মনৰ পৰা গাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকৰ প্ৰতিটো সঁহাৰি আৰু প্ৰতিটো আপোনালোকৰ মৰমেই মোক আৰু আগুৱাই লৈ যাবলৈ বহুত উৎসাহ যোগাব আৰু এইখিনিতে আৰু হয়তো বহুত কথা আপোনালোকক ক'বলৈ আছে হয়তো যিহেতু মই কথাৰে চব কথা ক'ব নোৱাৰোঁ মই ভৱিষ্যতেও গানেৰে বহুত কথা ক'বলৈ চেষ্টা কৰিম মোৰ লগত থাকিব আপোনালোকৰ আশীৰ্বাদ যাতে মোৰ লগত সদায় থাকে মই এইখিনি বিচাৰিছোঁ ধন্যবাদ সীমান্ত আমিও আশা কৰিছোঁ ৰাইজৰ মৰম চেনেহ শুভেচ্ছা বিগত দিনসমূহত তুমি যেনেদৰে লাভ কৰিবলৈ সক্ষম হৈছা আহি থকা দিনবিলাকতো অসমৰ ৰাইজৰ মৰম চেনেহ শুভেচ্ছা সদায় তোমাৰ লগত থাকিব আৰু প্ৰাগ নিউজৰ পৰিয়ালৰ অকৃত্ৰিম মৰম চেনেহ শুভেচ্ছা সদায় তোমাৰ লগত আছে আৰু ভৱিষ্যতলৈও থাকিব থেংক ইউ দেৱজিৎ দা আৰু তোমাৰ কণ্ঠত মই এতিয়া বিহুগীত শুনিম আৰু বিহুগীতৰ পৰা আমি অনুষ্ঠানৰ পৰা বিদায় মাগিম Thank you. সীমান্ত এসে নিমাই জাজি নৈ বুৱাই দিম এসে নিমাই দিকো নৈ বুৱাই দিম এসে নিমাই জাজি নৈ বুৱাই দিম এসে নিমাই দিকো নৈ বুৱাই দিম এসে নিমাই ঐ তেজেৰে বুজাব এসে নিমাই ঐ তেজেৰে বুজাব নৈ আই তই চেংগলি নকলি কাহি বাতি নুধুলি হে পাতি নাখালি ভাত আহিবলৈ নাহিলি বৰষুণতিয়ালি বাতুল গুটি মৰালি গা শৰতৰ ধুনীয়া মাজনী হৈ আকাশৰ যোনে বাই হৈ আকাশৰ যোনে বাই হৈ মৰতৰে ধুনীয়া কোন মৰতৰ ধুনীয়া ককাই দিয় কেজনী ছোৱালী হৈ কেজনী ছোৱালী হৈ যিজনীয়ে মাতে তোক শুন বুলি ককাই দি মিচিকি হাঁহি মাৰি তিনিআলিত লগে পাই 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 ধন্যবাদ সীমান্ত সেয়া আছিল আপোনালোকৰ জনপ্ৰিয় আৰু অতিকৈ মৰমৰ কণ্ঠশিল্পী সীমান্ত শেখৰ শেখৰৰ জৰিয়তে সীমান্ত শেখৰৰ জনপ্ৰিয় গীতসমূহ আপোনালোকে পুনৰবাৰ আজি শুনিলে আৰু লগতে সীমান্ত শেখৰৰ ব্যক্তিগত জীৱনৰ কিছু কথা আভাস লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ল মই দেৱজিৎ ভূঞাই বিদায় মাগিছোঁ পুনৰ এটা নতুন দিনত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ